আমি আজি VHIC 132 নম্বৰৰ 300-ৰ পৰা 1206 খ্ৰীষ্টাব্দলৈ ভাৰতৰ ইতিহাসৰ 12 নম্বৰ ইউনিটত মহম্মদ গাজনী আৰু মহম্মদ গৌৰীৰ ভাৰতৰ আক্ৰমণ আৰু তাত কেনেধৰণে তেওঁলোকে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছিল এই বিষয়ে অধ্যয়ন কৰিম। আৰু এই ইউনিটটো যিহেতু আমাৰ এটা ডাঙৰ ইউনিট, সেইকাৰণে আমি এই ইউনিটক দুটা ভাগত ভাগ কৰিছোঁ। এটা ভাগ প্ৰথম খণ্ড হিচাপে আজি আমি আলোচনা কৰিম, আৰু ইয়াৰ পৰৱৰ্তী আমি এই সেশনত আমি দ্বিতীয় অংশত অধ্যয়ন কৰিম। এই পাঠটো পঢ়াৰ আগতে আমি কিছুমান ইয়াৰ উদ্দেশ্য বিষয়ে জানিব লাগিব, যাতে এই পাঠটো পঢ়াৰ পিছত আমি আমাৰ কেনেধৰণে আমাৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ম সেই বিষয়ে আমি জানিব পাৰিম এই উদ্দেশ্যৰ জৰিয়তে। এই ইউনিটত মধ্যযুগ ভাৰতৰ বিদেশী আক্ৰমণ কেনেধৰণে হৈছিল সেই সম্বন্ধে আমি তাৰ এটা বুজাৰ পটভূমি, যিটো এটা বেছ, সেই এটা আমি জানিবলৈ সক্ষম। অৰ্থাৎ ভাৰতত মধ্যযুগত কেনেধৰণে বিদেশী আক্ৰমণকাৰীসকলে আক্ৰমণ কৰিবলৈ সক্ষম হৈছিল, ভাৰতীয় সকলৰ মাজত যি ইউনিটি, যিটো মিলা মিছাৰ অভাৱৰ বাবে তেওঁলোকে বিভিন্ন সময়ত ভাৰতীয়কে তেওঁলোকৰ লগত লৈ পেলাই তেওঁলোকৰ অধীনত ৰাখি আক্ৰমণ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকে যুদ্ধ জয়ত সফল হৈছিল। মূল কাৰণটো হৈছিল যে আমাৰ নিজৰ দেশতে সেই সময়ত শাসকসকলৰ মাজত এটা বুজাবুজি নাছিলে। তাৰপিছৰ উদ্দেশ্যটো হৈছে মহম্মদ গাজনীৰ আক্ৰমণৰ প্ৰকৃতি। তেওঁ কেনেধৰণৰ আক্ৰমণ কৰিছিল, কেনেধৰণে আগবাঢ়ি গৈছিল সেই সম্বন্ধে আমি জানিব পাৰিম এই পাঠটো পঢ়াৰ পিছত। তাৰপিছতে আমি জানিবলৈ সক্ষম যে ঘূৰিত শক্তি বৃদ্ধিৰ কাৰণ ঘূৰিসকলে কেনেধৰণে তেওঁলোকৰ শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল, আৰু সেই শক্তিয়ে তেওঁলোকৰ জয়ৰ পথলৈ আগবঢ়াই লৈ গৈছিল। তাৰ বিভিন্ন কাৰণ আছে, এইটো সামৰিকেই হওক বা অস্ত্ৰৰ ঘোঁৰা, বিশেষ ধৰণৰ ঘোঁৰা ব্যৱহাৰ কৰিয়েই হওক বা সম্পদ ব্যৱহাৰ কৰিয়েই হওক, তেওঁলোকে সেইবিলাক তেওঁলোকৰ শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। সেই বিষয়ে আমি জানিব পাৰিম। মহম্মদ ঘুৰিৰ দ্বাৰা উত্তৰ ভাৰতত বিজয়ৰ পৰ্যায় বিভিন্ন ফেজত উত্তৰ ভাৰতত মহম্মদ ঘুৰিয়ে তেওঁৰ বিজয় অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল, আৰু সেই পৰ্যায়বিলাক, সেই ষ্টেজবিলাক, ফেজেছবিলাক আমি ইয়াত জানিবলৈ সক্ষম হ'ম। তাৰপিছত ৰাজপুতসকলৰ পৰাজয়ৰ কাৰণ, ৰাজপুতসকল যে পৰাজয় হৈছিল, ৰাজপুতসকলে শাসনকৰ্তা আছিল স্থানীয়, আৰু তেওঁলোকৰ পৰাজয়ৰ কাৰণ কিছুমান আছিল, আৰু সেই কাৰণবিলাক আমি নীতিটো মূলতঃ ইয়াত আমি উল্লেখ কৰিব পাৰোঁ, আৰু সেইটো আমি এই বিষয়ে আমি ইয়াত জানিবলৈ সক্ষম হ'ম। তাৰপিছত উদ্দেশ্যটো হৈছে মহম্মদ ঘুৰিৰ সফলতাৰ আঁৰৰ কাৰণবোৰ, তেওঁলোক কেনেকৈ সফল হ'বলৈ সক্ষম হ'ল, তেওঁলোক কি ৰণকৌশল হাতত লৈছিল, বা তেওঁ কোনে কেনেধৰণে সহায় কৰিলে এই তেওঁৰ সফলতাৰ, সেই বিষয়ে আমি জানিব পাৰিম। আৰু সৰ্বশেষত আমি গজনবী আৰু ঘুৰিদসকলৰ মাজৰ যে পাৰ্থক্য, তেওঁলোকৰ মাজত কেনেধৰণৰ পাৰ্থক্য আছিলে আমি কম্পেয়াৰ কৰিব পাৰিম, আমি বুজিব পাৰিম। এনেদৰে আমি পাঠটোৰ অন্তত আমি এই সকলোবিলাক বিষয় আমি আয়ত্ব কৰিবলৈ সক্ষম হ'ম। এতিয়া আমি মূল বিষয়লৈ আগবাঢ়িছোঁ। মূল বিষয়টো হ'ল যে আমি পাঠটো পঢ়াৰে পাঠটোৰ বিষয়ে আমি অকণমান পৰিচিতি লাভ কৰিবলৈ লাগিব। আমি এটা ইন্ট্ৰডাকশ্যন বা পৰিচয় এটা দিব লাগিব, তেতিয়া আমি পৰৱৰ্তী অংশলৈ আগবাঢ়িব পাৰোঁ। গতিকে আমি ইয়াৰ আগত, এই পাঠটোৰ আগত আমি কিছুমান অধ্যায় অধ্যয়ন কৰিছিলোঁ, আৰু তাৰ লগত ইয়াৰ সম্পৰ্ক আছে। তো পূৰ্বৱৰ্তী গঠন আমি আমাৰ আৰৱ আক্ৰমণ, বিজয় আৰু সম্পৰ্কৰ তাৰ এক পৃথক আমি দৃষ্টিভংগী ভাৰতীয় উপমহাদেশত আমি পাইছিলোঁ। ভাৰতীয় উপমহাদেশত পৃথকভাৱে আমি এই আৰৱসকলে যে আক্ৰমণ কৰিছিল, তেওঁলোকে বিজয় কৰিছিল বা তেওঁলোকৰ সাম্ৰাজ্য সম্প্ৰসাৰণ কৰিছিল, সেই বিষয়ে আমি এই জানিবলৈ পাইছিলোঁ। গতিকে আমি ভাৰতৰ প্ৰথম যি মুছলমান আক্ৰমণ, ইয়াৰ কাৰণ আৰু প্ৰভাৱবোৰ ইয়াতে আমি পঢ়িম। আৰু আগতে আলোচনা আমি যিহেতু কৰিছিলোঁৱেই, এই সিন্ধু বিজয়ৰ দ্বাৰা অষ্টম শতিকাত আৰৱসকলৰ ইতিহাসত বিজয় এটা খণ্ড হিচাপে দেখা গৈছিল। ইছলামসকলৰ যি আৰৱসকল আছিল, তেওঁলোকে অষ্টম শতিকাত তেওঁলোকৰ এটা খণ্ড হিচাপে ইতিহাসত পোৱা যায়। তাৰপিছত আমি কিছুমান যে ঔপনিৱেশিক পণ্ডিত আছে, তেওঁলোকে কিছুমান পণ্ডিত, কলনিয়েল পণ্ডিতে কি ক'ব কৈছে, এই যিটো খণ্ড, এই যে তেওঁলোকৰ জয়ৰ যাত্ৰা অব্যাহত ৰাখিছিল, তাক কি বুলি কোৱা হৈছে, ফলাফল অবিহনে এক বিজয় বুলি কৈছে। তাত কোনো ধৰণৰ বিশেষ ফলাফল নাছিল, কিন্তু তথাপিতো তেওঁলোকে বিজয় লাভ কৰিছিল বুলি তেওঁ মানে তাত পণ্ডিতসকলে অভিহিত কৰিছে। আৰু মুছলমান আৰৱ বা ভাৰতীয় শাসকে ইয়াৰ বাবে কোনো ডাঙৰ বিজয় এনেকুৱা নহয় যে মুছলমানসকলে বিৰাট ডাঙৰ বিজয় কৰিছিল বা ভাৰতীয়সকলে শাসকসকলে ইয়াত বিৰাট ধৰণে প্ৰত্যাহ্বান জনাইছিল, কিন্তু তেওঁলোকৰ এটা ফলাফল অবিহনে বিজয় বুলি এই
খণ্ডটোক কোৱা হৈছে। তো আৰব শাসন কেৱল সিন্ধু অঞ্চল আৰু ভাৰতীয় শাসকসকলৰ মাজত সীমাবদ্ধ আছিল। আমি এইটো জানিব পাৰিলোঁ যে আৰবসকল সিন্ধু অঞ্চল আৰু ভাৰতীয়সকলৰ মাজতে তেওঁলোকৰ শাসন অব্যাহত আছিল। ইমানলৈকে তেওঁলোকে এক্সপানশ্যন কৰিবলৈ সক্ষম হৈছিল। কোনো আক্ৰমণৰ ভয় কৰা নাছিল আমাৰ ভাৰতীয় স্থানীয় ৰজাসকলে। তেওঁলোকে তেওঁলোকৰ কাম আগবঢ়াই লৈ গৈছিলে, তাৰ শাসন কাৰ্য চলাই লৈ গৈছিল। অৱশ্যে তুৰ্কীসকলৰ উত্থানৰ লগে লগে যেতিয়া তুৰ্কীসকলৰ উত্থান হ'ল একাদশ আৰু দ্বাদশ শতিকাত মধ্য এছিয়াৰ পৰিস্থিতি কিছু সলনি হ'বলৈ ধৰিলে, কাৰণ তাত আগত প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল। কিন্তু পৰৱৰ্তী সময়ত তুৰ্কীসকলৰ উত্থানে ভাৰতীয় শাসকসকলক একাদশ আৰু দ্বাদশ শতিকাত কিছু শক্তি দুৰ্বল হৈছিলে, আৰু তেতিয়া মধ্য এছিয়াত আৰু এই যি পৰিস্থিতি আছিলে আগৰ পৰিস্থিতিৰ পৰা সলনি হৈছিলে। উত্তৰ পশ্চিম সীমাত তেওঁলোকে ভৰি দিছিলে আৰবসকলে। তাৰপিছতে ইছলামিক মুছলিম যিবিলাক তুৰ্কীসকল আছিল তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিছিল, আৰু মাহমুদ গজনী আৰু মুইজুদ্দিন মহম্মদ ঘড়ী ভাৰতত শাসন কৰিবলৈ সক্ষম হৈছিলে। দশম আৰু দ্বাদশ শতিকাৰ ভিতৰত ভাৰতত তেওঁলোকে লুণ্ঠন কৰিছিল, জয় কৰিবলৈ যথেষ্ট ধৰণে চেষ্টা কৰিছিল। তেওঁলোকৰ লুটপাট আৰু জয়েই আছিল মূল উদ্দেশ্য। প্ৰথম অৱস্থাত তেওঁলোকে ভাৰতত স্থানীয়ভাৱে সাম্ৰাজ্য বিস্তাৰ কৰিব বিচৰা নাছিল। পিছত পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাইছোঁ যে দিল্লী চুলতানেট দখল কৰিছিল আৰু ভাৰতত তেওঁলোকে শাসন কৰিবলৈ লৈছিল। কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত কিন্তু তেওঁলোকৰ সম্পদ আহৰণেই মূল উদ্দেশ্য আছিল। এই গোটটোত আমি মধ্যযুগৰ ভাৰতৰ প্ৰাৰম্ভিক এই অন্যান্য বৈশিষ্ট্যৰ বিষয়ত আমি বিভিন্ন বিষয়ে আমি ইয়াত বৰ্ণনা কৰিবলৈ সক্ষম হ'ম আৰু জানিবলৈ সক্ষম হ'ম। মাহমুদ গজনী মুছলমান তুৰ্কী আক্ৰমণকাৰীৰ আক্ৰমণ কেৱল লুণ্ঠন, আৰু মই ইতিমধ্যে কৈ দিছোঁ লুণ্ঠনৰ দ্বাৰা আৰম্ভ হৈছিল, আৰু সেইটো হৈছিল একাদশ শতিকাৰ আৰম্ভণিতে। ইয়াৰ ক্লাইমেক্সটো চাবলৈ এই যে মুইজুদ্দিন মহম্মদ ঘড়ীৰ দ্বাৰা দ্বাদশ শতিকাৰ শেষৰ ফালে ভাৰতত প্ৰথম মুছলমান ৰাজ্য স্থাপন কৰা হৈছিল। তাত এটা শীৰ্ষ পৰ্যায়ত তেওঁলোকে উপনীত হৈছিল, আৰু এই যিটো ক্লাইমেক্স তেতিয়া তেওঁলোকে ভাৰতত দ্বাদশ শতিকাত শেষৰ ফালে প্ৰথম মুছলমান সাম্ৰাজ্য তেওঁলোকে স্থাপন কৰিবলৈ সক্ষম হৈছিল। আৰু এই গোটটোত মূল লক্ষ্যটোৱেই হৈছে যে আক্ৰমণৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে আলোচনা কৰা। আক্ৰমণ যে তেওঁলোকে কৰিছিল তাৰ বিভিন্ন পৰ্যায় আছিল, বিভিন্ন ফেজেছ আছিল, সেই বিষয়ে আমি আলোচনা কৰিম। ভাৰতত মুছলমান শাসনৰ বিজয় আৰু সম্প্ৰসাৰণ, তেওঁলোকে কেনেকৈ বিজয় সাব্যস্ত কৰিব পাৰিছিল বা কেনেকৈ তেওঁলোকৰ সম্প্ৰসাৰণ এক্সপানশ্যন হৈছিলে, আৰু লগতে এনে বুলি ঘটনাৰ সহায়ক কাৰসমূহ, আৰু এই ঘটনাসমূহৰ লগত ইতিমধ্যে আমি আমাৰ উদ্দেশ্যত কৈ থৈ আহিছোঁ যে এই ঘটনা সহায় কৰা কিছুমান কাৰক আছে। সকলো বিষয়ৰে কাৰক থাকে, জয়ৰো কাৰক থাকে, পৰাজয়ৰো কাৰক থাকে, আৰু সেই বিষয়ে আমি জানিবলৈ সক্ষম। যিহেতু তেওঁলোকৰ জয় হৈছিল, জয়ৰ কাৰকবিলাক আমি নিশ্চিতভাৱে এই গোটটোৰ পাঠ কৰাৰ মানে মূল লক্ষ্য হৈছে বা উদ্দেশ্য হৈছে। পশ্চিমত স্থিৰ ফ্লাক্সৰ পৰিস্থিতি আৰু মধ্য এছিয়া। পশ্চিমত তেওঁলোকে কি কৰিছিল, এটা স্থিৰ, এটা সুস্থ, এটা তেওঁলোকৰ অনুপ্ৰৱেশৰ পৰিস্থিতি তেওঁলোকে সৃষ্টি কৰিছিল। আৰু মধ্য এছিয়া অন্তিম যিটো গোট আছিল, আমি সেইটো দেখিছোঁ যে খ্ৰীষ্টীয় পঞ্চম শতিকাৰ পৰা পশ্চিম এছিয়াত আব্বাছিদসকলক আটাইতকৈ শক্তিশালী সাম্ৰাজ্য আছিল। আব্বাছিদসকলে খ্ৰীষ্টীয় পঞ্চম শতিকাৰ পৰা সুন্দৰভাৱে পশ্চিম এছিয়াত তেওঁলোকৰ শাসনভাৰ চলাই লাগিছিল। কিন্তু অৱশ্যে কি হ'ল, 9 শতিকাৰ শেষৰ ফালৰ পৰা এই পৰিস্থিতি সলনি হ'বলৈ আৰম্ভ কৰিলে। লাহে লাহে পৰিস্থিতিবিলাক সলনি হ'বলৈ আৰম্ভ কৰিলে, আৰু এইটো আছিল বেছিভাগ ইয়াৰ শক্তি আৰু সম্পদৰ বিলুপ্তিৰ বাবে যুঁজ দিয়াৰ বাবে তেওঁলোকে যুঁজ দিছিল, শক্তি সম্পদৰ বাবে। আৰু মধ্য এছিয়াত তুৰ্কীসকল আহিছিল, আৰু তেওঁলোকে সম্পদ আৰু শক্তিৰ বাবে তেওঁলোকে যুঁজ দিছিল, আৰু তাৰ ফলতে তেওঁলোকৰ যিটো আগৰ অৱস্থা আছিল ভাৰতীয়সকলৰ পশ্চিম এছিয়াত, তাৰ কিছু পৰিৱৰ্তন ঘটিবলৈ সক্ষম হৈছিল। সাম্ৰাজ্য কেইবাটাও খণ্ডিত তাত আক্ৰমণ চলাবলৈ সহজ হয়, কাৰণ তাত একতাৰ অভাৱ হোৱাৰ ফলতে খণ্ডিত হৈ পৰে। আৰু তাত অতুৰ্কী শাসক আৰু তুৰ্কী ৰজাৰ যিবিলাক আছিলে তেওঁলোকৰ মাজত আক্ৰমণ হৈছিল, আৰু নতুন নতুন চুলতানৰ আৱিৰ্ভাৱ হৈছিল, আৰু তেওঁলোকে তাত শাসন কৰিছিলে। এইসকলৰ ৰাজ্যই খালিফাৰ চুজেৰেনিটি অৰ্থাৎ বশ্যতা
গ্ৰহণ কৰিছিল যিবিলাক ইয়াতে ৰজা হৈছিল তেওঁলোকে এই খালিফাৰ বৈশ্যতা স্বীকাৰ কৰিছিল আৰু যিসকলে মনচুৰ অনুদানৰ জৰিয়তে তেওঁলোকৰ আনুষ্ঠানিক বৈধতা লাভ কৰিবলৈ সক্ষম হৈছিল কাৰণ তেওঁলোকৰ অধীনত হৈ পৰিছিল আৰু তেওঁলোকে বৈধতা লাভ কৰিছিল আনুষ্ঠানিক বৈধতা এই মুছলমান শাসকসকলৰ বেছিভাগে নিজকে চুলতান বুলি কৈছিল এইখিনি সময়ত যিখিনি মুছলমান শাসক আছিল তেওঁলোকে নিজকে চুলতান হিচাপে অভিহিত কৰিছিল নিজকে চুলতান হিচাপে পৰিচয় তেওঁলোকে দিছিল আনহাতে অষ্টম শতিকাৰ তুৰ্কী যাযাবৰসকলে ট্ৰেন্স অক্সিয়ানাত অনুপ্ৰৱেশ কৰি আহিছিল তেওঁলোকে ট্ৰেন্স অক্সিয়ানাত অধিকাৰ প্ৰৱেশ কৰিছিল আৰু মধ্য আৰু পূব এছিয়াৰ যে এই অঞ্চলটো হ'ল মধ্য আৰু পূব এছিয়া যাক আমি ট্ৰেন্স অক্সিয়ানা বুলি কৈছোঁ তাত তুৰ্কীসকলে যাযাবৰ তুৰ্কীসকলে প্ৰৱেশ কৰিছিল যেহেতু তেওঁলোকৰ ভাল সামৰিক দক্ষতা আছিল তেওঁলোক সামৰিক দক্ষতা খুবেই ভাল আছিল খুবেই উন্নত আছিল আৰু তেওঁলোকক ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল তেওঁলোকে ইছলাম ধৰ্মলৈ ৰূপান্তৰিত হৈছিল আৰু ভাৰতত যিবিলাক তেওঁলোকৰ সৈন্য বা প্ৰসাদ ৰক্ষী আৰু তেওঁলোকক দাস হিচাপে নিযুক্তি দিয়া হৈছিল এই ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা তুৰ্কী যাযাবৰী তুৰ্কীসকলক আৰু আব্বাছী খালিফা আৰু ইৰাণৰ শাসকসকলে তেওঁলোকক তেনেধৰণে ব্যৱহাৰ কৰিছিল কাৰণ তেওঁলোকে সামৰিক দক্ষতা আছিলে লগতে তেওঁলোকে বিভিন্ন কামত তেওঁলোকক নিযুক্ত কৰা হৈছিল লাহে লাহে এই ইছলামকৃত যিবিলাক ইছলামলৈকে তেওঁলোকে ধৰ্মান্তৰিত হৈছিল তুৰ্কীসকলৰ কামাণ্ডাৰসকলে ভাষা শিষ্টাচাৰ বা প্ৰশাসনিক নীতি ইত্যাদি ক্ষেত্ৰতো পাৰ্চীকৰণ লাভ কৰিছিল পাৰ্চীৰ যিটো মূল নীতি মূল আদৰ্শ মূল চিন্তা সেইফালে তেওঁলোকে ঢাল খাইছিল কাৰণ তেওঁলোকে তেওঁলোকৰ ভাষা ধৰ্ম গ্ৰহণ কৰিছিল আৰু তেওঁলোকে ভাষা গ্ৰহণ কৰিছিলে ভাষাটো হ'ল মূল এটা বিষয় তাৰপিছত তাৰ যিটো শিষ্টাচাৰটো তেওঁলোকে গ্ৰহণ কৰিছিলে আৰু যিবিলাক এডমিনিষ্ট্ৰেটিভ প্ৰশাসনিক নীতি ক্ষেত্ৰতো তেওঁলোকে পাৰ্চীকৰণ লাভ কৰিছিল প্ৰশাসনৰ ক্ষেত্ৰত তেওঁলোকে যেনেধৰণৰ নীতি অৱলম্বন কৰিছিল তেনেধৰণৰ নীতি এওঁলোকেও আয়ত্ব কৰিবলৈ সক্ষম হৈছিল আৰু ইয়াৰ অৰ্থ এইটো হৈছে যে তুৰ্কী শাসক শ্ৰেণীয়ে পাৰ্চীক সংস্কৃতি আৰু ইয়াৰ জাতিগত উৎপত্তিৰ আত্মসাৎ কৰিছিল বাবে গৌৰৱান্বিত তেওঁলোকে যিহেতু তেওঁলোকৰ ধৰ্মলৈ পৰ্যবেক্ষিত হৈছিল আৰু তেওঁলোকে নিজকে গৌৰৱান্বিত কৰি তুলিছিল আৰু তেওঁলোকে তেওঁলোকৰ সংস্কৃতিক গ্ৰহণ কৰিছিল তাৰপিছত আমি দেখিছোঁ যে তেওঁলোকৰ যিবিলাক ভাষণ দিয়া হৈছিল ভাষণত দ্বিভাষিক আছিল দ্বিভাষিক আছিল কিয় তেওঁলোকৰ তুৰ্কীসকলে যেতিয়া ইছলাম ধৰ্ম গ্ৰহণ কৰি পেলাই শাসনভাৰৰ দায়িত্বত সোমাই পৰিছিল তেতিয়া তেওঁলোকৰ ভাষাৰ জ্ঞানৰ অভাৱৰ বাবে তাত দ্বিভাষিক আছিল আৰু দ্বৈত ভাষাত তাত কথা কোৱা হৈছিলে বুজাই দিয়া হৈছিলে আৰু পিছৰ ফালে তেওঁলোকে পশ্চিম এছিয়া আৰু ভাৰতীয় উপমহাদেশত দুয়োটাতে তেওঁলোকৰ শক্তি সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছিল লাহে লাহে এক্সপানশ্যন আৰম্ভ হৈছিল তেওঁলোকে পশ্চিম এছিয়াত আৰু ভাৰতৰ যি উপমহাদেশ আছে তাত এই দুয়োটাতে তেওঁলোকৰ শক্তি সম্প্ৰসাৰণ কৰিছিল গুপ্তৰ পিছৰ সময়ছোৱাত উত্তৰ ভাৰতত এই অঞ্চলত আব্বাছী সাম্ৰাজ্যৰ পতন হ'ল আৰু এই যি পতন গুপ্ত সাম্ৰাজ্যৰ পিছত পতন হ'ল পতনৰ পিছৰ পৰিস্থিতি ঠিক তেনেধৰণৰে আছিল গুপ্তসকলৰ পতনৰ সময়ত যেনেধৰণে আছিল তাৰপিছত তেনেধৰণৰ এটা অৱস্থাই বিৰাজ কৰিছিল ইয়াক বহুতো শাসকে শাসন কৰিছিল নিশ্চিতভাৱে ইয়াত বিভিন্ন সময়ত বিভিন্ন পৰ্যায়ত বিভিন্ন শাসকে শাসন কাৰ্য চলাই লৈ গৈছিল আৰু প্ৰত্যেক যিবিলাক শাসনকৰ্তা আছিল তেওঁলোকে নিজৰ অঞ্চল আৰু শক্তি সম্প্ৰসাৰণৰ বাবে তেওঁলোকে নিজৰ মাজতে ইজনে সিজনৰ লগত যুঁজ দিছিল আৰু এইদৰে তেওঁলোকে ইয়াত বিভিন্ন ধৰণৰ ৰাজবংশ আহিছিল গৈছিল উত্থান হৈছিল পতন হৈছিল তেওঁলোকে যুঁজ দিছিল জয় হৈছিল শাসন কৰিছিল আৰু তেওঁলোকৰ উত্থান পতন তেনেধৰণে চলি আছিল গুপ্ত শাসনৰ পিছত যেতিয়া আব্বাছী সাম্ৰাজ্যৰ পতন হৈছিল তাৰ এইখিনি সময় এটা ডিসইন্টিগ্ৰেশ্যনৰ বা ইনডিসিপ্লিনৰ সময় আছিলে এনেধৰণে পশ্চিম আৰু মধ্য এছিয়াৰ ৰাজনৈতিক শক্তিৰ আঁৰৰ যিবিলাক মুখ্য কাৰক আছিল আৰু ইয়াৰ সামৰিক শক্তি আৰু দক্ষতা আছিল তেওঁলোকৰ সামৰিক শক্তি আছিল তেওঁলোকৰ দক্ষতা আছিল এইবিলাকত তেওঁলোকৰ প্ৰৱেশ কৰা আৰু বা শাসন কৰাৰ মূল কাৰণ আৰু আমি ইয়াত দেখিবলৈ পাইছোঁ যে বহুতো ৰাজবংশ ইদৰ পিছত সিটো ক্ষমতালৈ আহিছিল তাৰ পিছত এটা আনটো ৰাজবংশ ক্ষমতালৈকে আহিছিল নিশ্চিতভাৱে আহিব আৰু এনেকৈ সামনিদ ৰাজবংশৰ 874 পৰা 999 চনলৈ শাসন কৰিছিল তেওঁলোকে
আৰু এইটো এটা প্ৰায় দীঘলীয়া সময় বুলি ক'ব লাগিব 125 বছৰ প্ৰায় তেওঁলোকে শাসন কৰিবলৈ সক্ষম হৈছিল এইটো বালখৰ এজন ইৰাণী অভিজাত ব্যক্তিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু তেওঁ পিছলৈকে মধ্য এছিয়া আৰু আফগানিস্তানৰ লোকে তেওঁলোকৰ শাসন সম্প্ৰসাৰণ কৰিছিল ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছিল এই ৰাজবংশ যে আছিলে ইয়াৰ পিছত গাজনবিদসকলে 962 চনৰ পৰা 1186 লৈকে তেওঁলোকে শাসন কৰিবলৈ সক্ষম হৈছিল আৰু এইটো এটা প্ৰায় 200 বছৰতকৈ অধিক কাল তেওঁলোকে শাসন কৰিবলৈ সক্ষম হৈছিল ইয়াক আমি আল্প টেগিনৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল ইয়াত আৰু সামানিদৰ অধীনত এজন যুৱ তুৰ্কী দাস আছিলে যিবিলাক ইছলামকৃত তুৰ্কী আছিল তেওঁলোকে তেওঁলোকৰ অঞ্চল সম্প্ৰসাৰণ কৰিবলৈ বিভিন্ন গোটৰ মাজত নিৰন্তৰ সংঘৰ্ষ বা যুদ্ধত লিপ্ত হৈছিল কাৰণ তেওঁলোকৰ মূল উদ্দেশ্য আছিল এক্সপানশ্যন আৰু লগতে ধন সম্পদ লুটপাট কৰা গতিকে ইছলামকৃত যিটো ইছলামলৈকে তুৰ্কীসকল যিসকলে ৰূপান্তৰিত হৈছিল তেওঁলোকে বিভিন্ন অঞ্চল তেওঁলোকৰ সাম্ৰাজ্যৰ ভিতৰত সোমাই ল'বলৈ তেওঁলোকে বিভিন্ন গোটৰ মাজত সংঘৰ্ষত লিপ্ত হৈছিল যুদ্ধত লিপ্ত হৈছিল তেওঁলোক সকলোৱে এই যুদ্ধ ক্ষেত্ৰত ভাল ফল দেখাইছিল তেওঁলোকৰ সামৰিক দক্ষতা আছিল আৰু তাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল কাৰণ সামৰিক দক্ষতাটো সেই সময়ত যেহেতু যুদ্ধ তেনেধৰণে কৰা হৈছিল সামৰিক দক্ষতাৰ অতি এই গুৰুত্বপূৰ্ণ বিষয় আছিল যুদ্ধত জয় হ'বৰ বাবে সতীশ চন্দ্ৰ এজন বুৰঞ্জীবিদে তেওঁৰ কিছুমান কথা তাত উল্লেখ কৰিছে যিবোৰ মধ্য এছিয়াৰ তুৰ্কী যোদ্ধা সামৰিক দক্ষতা পক্ষপাতিত্ব আৰু বৃদ্ধি কৰে তেওঁ উল্লেখ কৰা মতে তুৰ্কী যোদ্ধাসকলে তেওঁলোকৰ সামৰিক দক্ষতা বা তেওঁলোকৰ যিটো ইনফ্লুৱেঞ্চ বা তেওঁলোকৰ প্ৰভাৱ তেওঁলোকে বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে ভাৰতীয় ৰাজতন্ত্ৰৰ বিৰুদ্ধে যে তেওঁলোকে সফল হৈছিল আৰু এই সফলতা আঁৰৰ কেইটামান কাৰণ আছে নিশ্চিতভাৱে যিকোনো কামৰে কাৰণ থাকিবই ই জয় হওক বা ই পৰাজয় হওক তাৰ বিভিন্ন কাৰণ থাকিব আৰু এই কাৰণসমূহৰ ভিতৰত আমি যদি চাবলৈ যাওঁ তাৰ প্ৰথম কাৰণটোৱে হ'ল যে গুৰুত্ব কাৰণটোৱে হ'ল যে এই সৰ্বশ্ৰেষ্ঠ প্ৰজাতিৰ ঘোঁৰাৰ উপলব্ধতা তেওঁলোকে সৰ্বশ্ৰেষ্ঠ প্ৰজাতিৰ যিবিলাক ঘোঁৰা আছিল তেওঁলোকৰ হাতত মজুত আছিল তেওঁলোকে সেইবিলাক আমদানি কৰিছিল আৰু সেইবিলাকৰ যোগেদি তেওঁলোকে তেওঁলোকৰ যুদ্ধত তেওঁলোকে জয় হ'বলৈ সক্ষম হৈছিল কাৰণ যিবিলাক শস্ত্ৰ বা যুদ্ধ আহিলা সেইবিলাক যদি সুস্থ সবল আৰু দক্ষ হয় তেতিয়াহ'লে নিশ্চিতভাৱে যুদ্ধত জয়লাভ কৰাটো সফল হয় প্ৰথম গুৰুত্ব কাৰণটো আছিল যে সৰ্বশ্ৰেষ্ঠ প্ৰজাতিৰ ঘোঁৰাৰ উপলব্ধতা তেওঁলোকে মধ্য এছিয়াত তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু সেইবোৰ সমগ্ৰ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ প্ৰকাৰৰ আছিল বুলি কোৱা হৈছিল আৰু যিবিলাক শক্তিশালী যোদ্ধা তেওঁলোকে সেইবিলাক ব্যৱহাৰ কৰিছিল তাক শৃংখলাবদ্ধ যোদ্ধাসকল আছিল তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু সেই আৰব আৰু ভাৰতত আমদানি কৰা হৈছিল আৰবতো আমদানি কৰা হৈছিল আৰু ভাৰততো আমদানি কৰা হৈছিল কাৰণ তাত থকা যিবিলাক স্থানীয় প্ৰজাতিৰ ঘোঁৰা আছিল সেইবিলাক সিমান মধ্য এছিয়াতো সিমান ভাল নাছিল সিমান শক্তিশালী বা যুদ্ধত ব্যৱহাৰ কৰিবলৈ ইমান সুবিধাজনক নাছিল সেইকাৰণে তেওঁলোকে আমদানিকৃত ঘোঁৰা ব্যৱহাৰ কৰিছিল আৰু ঘোঁৰা যিবিলাক লোকসকল আছে তেওঁলোকে ঘোঁৰা পালক হিচাপে সুদূৰ প্ৰকৃতি লাভ কৰিছিল তেওঁলোকে ঘোঁৰা পালন তেওঁলোকৰ এটা ব্যৱসায় আছিলে তো আমি গম পালোঁ যে ঘোঁৰা মূল কাৰণ আছিল ইয়াতে তেওঁলোকৰ সফলতাৰ আঁৰত দ্বিতীয়তে হ'ল যে কাৰণটো আছিল যে যুদ্ধৰ সামগ্ৰী সহজ উপলব্ধতা যুদ্ধ এখন কৰিবলৈ হ'লে তাত কিছুমান সামগ্ৰী লাগিব তাত কিছুমান বস্তু লাগিব তাত কিছুমান ইমপ্লিমেণ্টছ লাগিব ইনষ্ট্ৰুমেণ্টছ লাগিব তো সেইবিলাক যদি এভেইলেবল হয় তেতিয়া নিশ্চিতভাৱে যুদ্ধ কৰাত সহজ হৈ পৰে অৰ্থৰ ফালৰ পৰাও সহজ হৈ পৰে আৰু তাক ব্যৱহাৰ ফালেও অধিক মাত্ৰাত ব্যৱহাৰ কৰিব পৰা যায় আৰু এই যি অঞ্চল আছিল ঘোৰ অঞ্চল আছিল সেই প্ৰায় আফগানিস্তানৰ 24খন প্ৰদেশৰ ভিতৰত এটা অঞ্চল আছিল আৰু ইয়াৰ চুবুৰীয়া অঞ্চলবোৰত বিশেষকৈ লো ধাতু সমৃদ্ধ আছিল অৰ্থাৎ ৰিচোৰ্চ লো আইৰণৰ যথেষ্ট পৰিমাণে তাত আছিলে পৰ্যাপ্ত পৰিমাণে আৰু এই যিটো তাৰ ভৌগোলিক অঞ্চল টপোগ্ৰাফিক অঞ্চল আছে এটা পৰ্বতমালাৰ বিশাল ধাতু জীৱনৰ মূল্য আছিল
আৰু দেখা গৈছিল যে বিশেষকৈ ল' বৃহৎ পৰিমাণৰ উপলব্ধ আছিল সেই গোটেই অঞ্চলটোতে বহুত পৰিমাণৰ ল' পোৱা গৈছিল আৰু ঘৰুৱা লোকসকলে এই যিহেতু ল' পোৱা গৈছিল তাৰ অস্ত্ৰ আৰু যুদ্ধ সঁজুলি উৎপাদন ক্ষেত্ৰত তেওঁলোকে বিশেষজ্ঞ আছিল বিশেষ তেওঁলোকে পাৰদৰ্শিতা প্ৰদান কৰিবলৈ সক্ষম হৈছিল আৰু সেইবোৰ চুবুৰীয়া দেশলৈ তেওঁলোকে ৰপ্তানি কৰিছিল তেওঁলোকৰ সেইটো এটা ব্যৱসায় আছিল যিহেতু তাত সেই ল' প্ৰচুৰ পৰিমাণে পোৱা গৈছিল গতিকে তাৰ মানুহবিলাক সেইবিলাক ব্যৱসায়ৰ লগতে জড়িত হৈ আছিল আৰু তেওঁলোকে সেইবিলাক ৰপ্তানি কৰিছিল বিদেশলৈ বা দেশলৈ তাত দেখিলোঁ আমি যে এই যি প্ৰদেশৰ পৰা দাগ বা কবচ মেইটৰ কোট আৰু ভাল বাহু আহে বুলি কোৱা হৈছে আৰু তাৰ আন এজন লেখক আছিল তেওঁৰ মতে খুৰ আৰু কাবুলৰ পৰা কাৰ্লোক বা কাৰ্লোকলৈকে এই গোটেই সমস্ত অঞ্চল আলটাইৰ পশ্চিমে এক বিশিষ্ট তুৰ্কী জনভূমিৰ এটা সংঘত মধ্য এছিয়াৰ আছিলে আৰু সেয়েহে কি কৰা হৈছিলে যুদ্ধৰ সঁহাৰি আৰু তুৰ্কী যোদ্ধাসকলৰ বাবে সামগ্ৰী সহজে উপলব্ধ আছিল কাৰণ তেওঁলোকে যুদ্ধত তেওঁলোকক সহায় কৰা মানুহ বা যুদ্ধত তেওঁলোকে এই সামগ্ৰীবোৰ ব্যৱহাৰ কৰিবৰ কাৰণে সহজতে পোৱা গৈছিল আৰু সেইকাৰণে তেওঁলোকে যুদ্ধত জয় হ'বলৈ সক্ষম হৈছিল যেতিয়া মাহমুদ গজনীয়ে 1020ত ঘোঁৰা আক্ৰমণ কৰিছিল ইয়াৰ মুৰব্বী আছিল আবুল হাছান আৰু খালাফে তেওঁ আনিছিল তেওঁৰ ওপৰত ঢাল আৰু কুৰচাইট আৰু অস্ত্ৰৰে তেওঁলোকক বিভিন্ন ধৰণে তেওঁলোকৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল ইয়াৰ মূল্য ঘূৰিত অস্ত্ৰবোৰৰ মামুলি চিনাক্ত কৰিছিল আৰু তাৰ তেওঁলোকে প্ৰশংসা কৰিছিল কিহৰ কাৰণে আৰু এই তেওঁলোকে ঘোষিতসকলক ঘূৰিত বিষয়াসকলক আৰু যুদ্ধৰ বিশেষজ্ঞ হিচাপে নিয়োগ কৰিছিল কাৰণ তেওঁলোকে এই ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল ইয়াৰ দ্বাৰা তুৰ্কীসকলক ভাল মানদণ্ডৰ ঘোঁৰা আৰু যুদ্ধ সামগ্ৰী যোগান ধৰিছিল তেওঁলোকে আৰু তেওঁলোকৰ সামৰিক বাহিনীত সহায় কৰিছিল ঘূৰি অতি শেহতীয়াকৈ মুছলমানসকলৰ বাবে ইয়াৰ দুৱাৰ মুকলি কৰি দিছিল আৰু তাত সাংস্কৃতিক আন্তঃপৃষ্ঠ আৰু দুটা আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা আছিল আৰু সেই দুটা যুদ্ধৰ বাবে মধ্যযুগত সেই দুটাই আছিল কি ঘোঁৰা আৰু ল' ঘোঁৰাৰ ব্যৱহাৰ হৈছিলে যুদ্ধ কৰিবলৈ আৰু ল' অস্ত্ৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু বৃদ্ধসকলে এইবিলাক তেওঁলোকক যোগান ধৰিছিল তাৰপিছত আমি তৃতীয় কাৰণটো দেখিবলৈ পাওঁ যে তুৰ্কী যোদ্ধাসকলৰ সফলতাৰ বাবে আৰু এটা কাৰণ আছিল আৰু সেইটোৱেই হ'ল গাজিত অনুপ্ৰেৰণা বা তাৰ যিটো স্পিৰিট তাৰ যিটো উৎসাহ সেইটো তেওঁলোকৰ বিদ্যমান আছিল পশ্চিম এছিয়াত এইটো প্ৰথমবাৰৰ বাবে দেখা গৈছিল যে তুৰ্কী যোদ্ধাসকলে অতুৰ্কী যাযাবৰ যোদ্ধাসকলৰ বিৰুদ্ধে একেবাৰে নিৰন্তৰ যুঁজ দিব লগা হৈছিল আৰু তাত যুদ্ধ দিয়াৰ ফলত তুৰ্কমান আৰু তেওঁলোকক তুৰ্কমেন বুলি কোৱা হৈছিলে যিবিলাকে যুদ্ধ দিছিলে এই সময়ত চিয়েনা অঞ্চলটো ইৰাণৰ শাসনৰ অধীনত আছিল ইৰাণ এখন শাসন কৰিছিল ইৰাণে আৰু ইয়াৰ চাৰিওফালে যিবিলাক অঞ্চল আছিল এইসকলত তুৰ্কীসকলে বাস কৰিছিল আৰু ইয়াত অমুছলমান কিছুমান যাযাবৰ তুৰ্কমেন আছিলে তেওঁলোকৰ মাজত নিৰন্তৰ কাজিয়া হৈছিল তুৰ্ক আৰু তুৰ্কমেন যেনে গুজ বা অগুজ ইত্যাদি তেওঁলোকৰ মাজত কাজিয়া হৈছিল বিভিন্ন কাৰণত তাৰপিছত আমি দেখিবলৈ পাইছোঁ কাৰাখিতাই যি তেওঁলোকে বাস কৰিছিল আৰু এই সময়ছোৱাত তুৰ্কী সম্ৰাটসকলক তুৰ্কমেন অঞ্চলত যিবিলাক দাস আছিল তাক বন্দী কৰাৰ বাবে নিৰন্তৰ প্ৰৱেশ কৰিছিল আৰু এইটো এতিয়া বৰ্তমান আফগানিস্তান হেৰাতৰ দাস বজাৰত তাক যথেষ্ট চাহিদা আছিলে এনেকৈ তেওঁলোকে দাসসকলকো তেওঁলোকে উপলব্ধ কৰিছিল আৰু এনে অভিযানত জড়িত যোদ্ধাসকলৰ উপাৰ্জন কৰিবলৈ মুক্ত আছিল আৰু তেওঁলোকে বিভিন্ন অভিযানত তেওঁলোকে লুণ্ঠন চলাই গৈছিল তো এইটো আছিল আমাৰ তৃতীয় কাৰণ সেয়ে আমি দেখিব গাজীৰ যিটো উৎসাহ আমি যিটো স্পিৰিট বা প্ৰেৰণা আমি যিবিলাক নিয়োজিত হৈছিল তেওঁলোকে বিভিন্ন যুঁজত তেওঁৰ শক্তি প্ৰদৰ্শন কৰিছিল আৰু এই যিবিলাক জনজাতি আছিল ইয়াক তেওঁলোকে কি বুলি কৈছিল অবিশ্বাসী বুলি কৈছিল আৰু ভাৰতত ইয়াৰ বিৰুদ্ধে তেওঁলোকক মতায়ন কৰা হৈছিল মাহমুদ গজনী আফগানিস্তানৰ এজন
মাহমুদ গাজনী এজন আফগানিস্তানত লুণ্ঠনকাৰী হিচাপে প্ৰতিষ্ঠিত হৈছিল আৰু ভাৰতত তেওঁ অভিযান চলাইছিলে আৰু তেওঁৰ একেটাই মনোভাৱ আছিল যে তেওঁ মূৰ্ত আৰু প্ৰদৰ্শন কৰিছিল ভাৰততো আৰু কেইজনমান বুৰঞ্জীবিদে ক'ব বিচাৰে যে ভাৰতীয় উপমহাদেশত তেওঁৰ আক্ৰমণ আৰু বিজয় এক প্ৰকাৰ হিচাপে বিবেচনা কৰা হৈছে আৰু তাত এই যুদ্ধত তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকক স্বেচ্ছাসেৱকে সহায় কৰিছিল তাত কোনো ধৰণৰ অভাৱ নাছিলে তেওঁলোকক সহায় কৰা স্বেচ্ছাসেৱকৰ তেওঁৰ বিজয় সমগ্ৰ প্ৰাচ্যতে জনপ্ৰিয় আছিল আৰু তেওঁ এনেকৈ কোৱা হৈছিল যে 20,000 সৈন্য যোদ্ধা তেওঁৰ লগত আছিলে আৰু তেওঁলোকৰ লগত এই যোদ্ধাসকলে ইছলামত বিশ্বাস কৰিছিল তেওঁলোকে ইছলামৰ বাবে যুঁজ দিছিল আৰু ইছলাম প্ৰাপ্ত কৰাৰ কাৰণে তেওঁলোকে বিশেষ চেষ্টা চলাই গৈছিল এই বিশাল সৈন্যৰ যি আছে এই সৈন্যসকলৰ বিভিন্ন ধৰণৰ তাত শক্তি বঢ়োৱা হৈছিল বা দৃঢ় কৰা হৈছিল আৰু তেওঁলোকে বিভিন্ন ধৰণে যুঁজ দি পেলাই তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ অভিযান অধিক দূৰলৈকে তেওঁলোকে আগবঢ়াই লৈ গৈছিল তাৰপিছত আমি দেখিম যে ভাৰতত উত্তৰ পশ্চিম অঞ্চলত গাজীৰ প্ৰৱেশ ভাৰতৰ উত্তৰ পশ্চিম অঞ্চলত গাজীসকলে কেনেধৰণে প্ৰৱেশ কৰে আমি সেই সম্বন্ধে জানিবলৈ পাৰিম আমি এতিয়ালৈকে যিমানখিনি কথা বুজি পাইছো সেইমতে আমি আহিছিলে বা তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিছিলে আৰু তেওঁলোকৰ সম্প্ৰসাৰণ কৰিছিলে আৰু ইজনৰ পৰা আনজনৰ লগত নিৰন্তৰ তেওঁলোকে এই সংগ্ৰামত অব্যাহত হৈছিল লিপ্ত হৈ আছিলে আৰু এই যিটো প্ৰচেষ্টা তেওঁলোকে বহুতো আফগানিস্তান প্ৰচেষ্টাৰ ফলত আফগানিস্তান অঞ্চলত বহুতো অঞ্চল তেওঁলোকে নিজৰ অধীনলৈকে নিবলৈ সক্ষম হৈছিল আৰু এনেদৰে তেওঁলোকে আল পিগিন সামানিদ শাসকসকলৰ যিবিলাক এজন সেনাপতি আছিল খুৰাচান 963 দক্ষিণ জাবলিস্তানত তেওঁ গজনী অভিমুখে যাত্ৰা কৰিছিল আৰু নিজকে এজন স্বতন্ত্ৰ শাসক হিচাপে তেওঁ ঘোষণা কৰিবলৈ সক্ষম হৈছিল তো আফগানিস্তানৰ হিন্দুশাহী ৰজাসকল আছিল তেওঁলোকৰ প্ৰাক্তন সামানিদ ৰাজ্যপালৰ সৈতে তেওঁলোকৰ মিত্ৰতাও আছিল আৰু তেওঁলোকে চুলতানৰ ওচৰত গজনী বা ভাতৃ সম্ৰাট আৰু লগতে মুলতানৰ মুছলমানৰ আমিৰত তেওঁলোকৰ অঞ্চল সুৰক্ষিত কৰি ৰাখিছিল তেওঁলোকে জয়পাল নামৰ যিজন হিন্দু শাহী শাসক আছিল তেওঁক সহায় কৰিছিল যিহেতু তেওঁলোকৰ নিৰন্তৰ গজনীৰ আক্ৰমণকাৰীসকলৰ দাসৰ আক্ৰমণৰ দ্বাৰা পীড়িত আছিল সেইকাৰণে তেওঁলোকে সহায় কৰিছিল কিন্তু সহায় কৰিলেও তেওঁলোকে এই সহায় তেওঁলোকে খুব দৃঢ় কৰি ৰাখিব নোৱাৰিলে আৰু ফলস্বৰূপে দশম শতিকাৰ শেষৰ ফালে জাবলিস্তান আৰু আফগানিস্তান তেওঁলোকে জয় কৰিবলৈ সক্ষম হৈছিল এই অঞ্চলবোৰৰ বিজয় ভাৰতত তুৰ্কী প্ৰৱেশৰ ভেটি স্থাপন কৰিছিল যিহেতু এইবিলাক অঞ্চল ওচৰ চুবুৰীয়া অঞ্চলবিলাক তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছিল আৰু বিজয় কৰিবলৈ সক্ষম হৈছিল গতিকে ভাৰতৰ প্ৰৱেশটো তেওঁলোকৰ সহজ হৈ পৰিছিল আৰু তেনেকৈ তেওঁলোকে ভাৰতত প্ৰৱেশ কৰি বিভিন্ন ধৰণে তেওঁলোকৰ জয় যাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল ইয়াৰ উপৰিও আমি দেখিবলৈ পাইছোঁ যে মাহমুদ গজনীৰ 999 চনৰ পৰা গাজীৰ অভিযান অব্যাহত আছিল আৰু চাবুকতি কিনৰ তেওঁ উত্তৰাধিকাৰী আছিল আমোদজনক কথাটো হ'ল যে মাহমুদ গজনী এই যিবিলাক তাত মুদ্ৰা আছিল সেই মুদ্ৰাত কিন্তু তেওঁক পোৱা নাযায় তেওঁলোকৰ যিবিলাক প্ৰচলিত মুদ্ৰা আছিল তেওঁৰ প্ৰতিচ্ছবি সেই মুদ্ৰাত দেখিবলৈ পোৱা নাযায় কিন্তু তেওঁ এজন মাহমুদৰ চৰিত্ৰত নিজকে শাসনভাৰ চলাই লৈ গৈছিল তেওঁ ইয়াৰ পাৰ্চিয়া আৰু অক্সিয়ানত তেওঁৰ বিজয়ৰ ওপৰত আধাৰিত শিৰোনামৰ যোগ্য আছিল তেওঁক উপাধি বা তেওঁক যিটো সন্মান দিবলৈ লাগিছিল সেইটো তেওঁ কিন্তু যোগ্য আছিল তেওঁ 1001 চনত জয়পালৰ বিৰুদ্ধে খুব ফিৰিয়াছ খুব খঙত খুব সাহসী যুদ্ধ দিছিল আৰু এই যি অশ্বৰোহী বা দক্ষ সামৰিক বাহিনী আছিল তেওঁৰ সেই যুদ্ধ কৌশল তেওঁ তাত ব্যৱহাৰ কৰিছিল আৰু জয়পালক মাহমুদৰ বাহিনীৰ দ্বাৰা গুৰুতৰভাৱে তেওঁক পথচ্যুত কৰা হৈছিল তেওঁক যুদ্ধত পৰাজিত কৰা হৈছিল আৰু তেওঁৰ যি ৰাজধানী আছিল
ৱাইহিন বা পেছোৱাৰ সেইবিলাক বিধ্বস্ত কৰিব ধ্বংস কৰা হৈছিল বিধ্বস্ত কৰা ক্ষত বিক্ষত কৰি দিয়া হৈছিল আৰু বহুতো অনুমান কৰা হয় যে তেওঁৰ পূৰ্বৰ যিজন ৰজা আছিলে বিশ্বজনে শান্তি স্থাপন কৰিবলৈ চেষ্টা কৰিছিল আৰু কেৱল সিন্ধুৰ পশ্চিমৰ অঞ্চল তেওঁ জয় কৰিবলৈ সক্ষম হৈছিল অৱশ্যে এই যি পৰাজয় আছিল এই পৰাজয় জয়পালক তীব্ৰ জকাৰণি দিছিলে আৰু সেই জকাৰণিয়ে হয়তো তেওঁৰ পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যুৰ মুখলৈ ঠেলি দিছিল তেওঁ সেই পৰাজয় সহ্য কৰিব পৰা নাছিল আৰু পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু হৈছিল তাৰ পিছত তেওঁৰ পুত্ৰ আনন্দপাল বা অনন্তপালে বিভিন্ন ধৰণে প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰিছিল আৰু প্ৰত্যাহ্বান দি গৈছিলে আৰু এই তুৰ্কী অভিযানৰ বিৰুদ্ধে তাৰপিছত আমি দেখিবলৈ পাইছোঁ পঞ্জাৱত প্ৰৱেশ কৰাৰ আগতে তুৰ্কীসকলে পঞ্জাৱত প্ৰৱেশ কৰাৰ আগতে কি হৈছিলে মামুদে সিন্ধুৰ ওচৰত আনন্দপালৰ যি বাহিনী আছে তাত যুদ্ধ দিব লগা হৈছিল কাৰণ তেওঁলোকে তীব্ৰ প্ৰতিৰোধ গঢ়ি তুলিছিল এটা কঠিন আন্তঃপৃষ্ঠৰ পিছত খুব যুদ্ধ কৰাৰ পিছত তেওঁৰ সৈন্যবাহিনীয়ে 1006 খ্ৰীষ্টাব্দত সিন্ধুৰ ওপৰত জয়লাভ কৰিবলৈ সক্ষম হয় আৰু তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে তাৰপিছত পাকিস্তানৰ যিটো বৰ্তমান পঞ্জাৱ প্ৰদেশ আছে চল ৰেঞ্জত নন্দনা দুৰ্গ তেওঁলোকে অতিক্ৰম কৰিছিল আৰু তাত চাহীসকলে তেওঁলোকৰ ৰাজধানী স্থানান্তৰ কৰিছিল তেওঁলোকৰ যিটো পৰাজয় আছিল তাৰপিছত তেওঁলোকে তাত স্থাপন কৰিছিল তাত বিভিন্ন ধৰণে তেওঁলোকৰ লোকচান হৈছিল আৰু মাহমুদৰ সেনাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকৰ সম্পদ তাৰপিছতে আনন্দপাল যুদ্ধত পৰাজিত হৈছিল আৰু যথেষ্ট বিত্তীয় আৰু আঞ্চলিক লোকচানৰ সন্মুখীন হৈছিল আনন্দপালে আৰু ঠিক তেনেদৰে মাহমুদৰ লগত শেষ প্ৰতিৰোধ আছিল আৰু তেওঁ যথেষ্ট ধৰণে তেওঁ চেষ্টা কৰিছিল নিজৰ ৰাজ্যক বচাই ৰাখিবলৈ তেওঁ 1010 চনত গাজনামীসকলৰ সৈতে চুক্তি স্বাক্ষৰ কৰিবলৈ বাধ্য হৈছিল আৰু তাৰ কিছু পিছতে কিন্তু তেওঁৰ প্ৰাকৃতিকভাৱে নেচাৰেলি তেওঁৰ মৃত্যু হৈছিল তাৰপিছত আমি দেখিম যে ভীমগড় ফৰ্ট আমি যাক ৰিয়াচি ফৰ্ট বুলি কওঁ ইয়াক কোৱাৰ কাৰণটোৱে হ'ল যে কিয়নো ই ৰিয়াচিৰ ওচৰত অৱস্থিত আছিল গতিকে ৰিয়াচিৰ ওচৰত অৱস্থিত থকাৰ কাৰণে এই ফৰ্টক ৰিয়াচি ফৰ্ট বুলি কৈছিল আৰু সেই সময়ত যুদ্ধত এই যিবিলাক দুৰ্গ আছিল সেইবিলাক ব্যৱহাৰ কৰিছিল এইবিলাক যাতে সহজে অতিক্ৰম কৰিব নোৱাৰে তেওঁলোকে তেনেধৰণে যুদ্ধ কৌশল প্ৰয়োগ কৰি গৈছিল কিন্তু বৰ্তমান যিটো আমাৰ এতিয়া বৰ্তমান জম্মুৰ উত্তৰ পশ্চিমৰ চেনাব নদী আছে তাৰ এখন তাৰ ওচৰৰ এখন চহৰ আছিল আৰু তাত বিভিন্ন আনন্দপালক মাহমুদৰ দ্বাৰা বন্দী কৰা হৈছিল আৰু তেওঁ সামন্ততান্ত্ৰিক ৰূপত তেওঁ কৰা হৈছিল পঞ্জাৱৰ ওচৰৰ যিবিলাক অঞ্চল আছিল সেইবিলাক অঞ্চলত তেওঁ শাসন কৰিবলৈ দিয়া হৈছিল কিন্তু 1015 চনত মাহমুদে লাহোৰৰ তেওঁৰ সাম্ৰাজ্য সম্প্ৰসাৰণ কৰিছিল আৰু তাৰ বিভিন্ন অঞ্চলবোৰ তেওঁৰ যিটো জিলান নদীলৈকে সম্প্ৰসাৰণ কৰিবলৈ বা অধিগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল তাৰপিছত আমি দেখিছোঁ যে মুলতান পাকিস্তানৰ এটা অঞ্চল হয় যিটো এজন মুছলমান চুলতানৰ শাসনত আছিলে আৰু এইজনৰ লগত আনন্দপালৰ মিত্ৰতা আছিল আৰু তেওঁলোকে মিত্ৰতা থকাৰ পিছতো কিন্তু তেওঁলোকে জয় কৰিবলৈ সক্ষম নহ'ল আৰু মাহমুদে তেওঁলোকৰ অধীনলৈকে নিবলৈ সক্ষম হৈছিল আৰু তাৰপিছত প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ বাবে মাহমুদে যিটো কাশ্মীৰ জয় পৰিকল্পনা কৰা আছিল সেই খুব বেয়া বতৰৰ কাৰণে তেওঁ সেই আকাংক্ষা তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে তেওঁৰ বাহিনী পৰাজিত হৈছিলে 1015 চনত আৰু খুব সম্ভৱ এইটোৱেই তেওঁৰ ভাৰতত প্ৰথম পৰাজয় আছিল কাৰণ তাৰ মূল কাৰণটো আছিল যে প্ৰাকৃতিক যিটো পৰিৱেশ বা প্ৰতিকূল বতৰ তাৰ কাৰণে তেওঁ আগবাঢ়িব নোৱাৰিছিল বা প্ৰতিৰোধ কৰিব পৰা নাছিল আৰু এইটো কাশ্মীৰৰ সেইটোৱেই আছিল সম্ভৱতঃ তেওঁৰ প্ৰথম পৰাজয় যিটো ভাৰতত সংঘটিত হৈছিল তাৰপিছত আমি দেখিছোঁ যে এনেদৰে মাহমুদে ইটোৰ পৰা সিটো অঞ্চল তেওঁৰ অধীনলৈকে নিবলৈ সক্ষম হৈছিল আৰু পূবৰ বিভিন্ন অঞ্চল তেওঁ জয় কৰিছিল আৰু জয় কৰি পেলাই তেওঁ ভাৰতৰ ফালে আগবাঢ়ি আহিছিল
তাৰপিছতে আফগানিস্তান আৰু তাৰপিছত এই যে পঞ্জাব আৰু মুলতান এইবিলাক তেওঁৰ অধীনলৈ নিবলৈ সক্ষম হৈছিল। তো গতিকে আমি ইয়াৰ পৰা এইটো অনুমান কৰিব পাৰোঁ যে তেওঁৰ সামৰিক শক্তি বা দক্ষতা বা বিভিন্ন ধৰণে তেওঁ কৌশলগতভাৱে পাৰদৰ্শী আছিল আৰু তাৰ ফলতে তেওঁ আগবাঢ়ি আহিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী আমি যদি লাইনত চাওঁ বা পৰ্যায়ত চাওঁ, তেওঁৰ লক্ষ্য আছিল যে গংগীয় মালভূমিত তেওঁৰ অভিযান কৰিব আৰু তাত তেওঁ যিবিলাক সম্পদ আছে সেইবিলাক গংগীয় মালভূমিৰ পৰা সেইবিলাক আহৰণ কৰিব, সেইবিলাক ল'ব আৰু তেওঁ নিজৰ দেশলৈ সেইবিলাক নি নিজৰ অৱস্থা অতি টনকিয়াল কৰিব, তেনেধৰণৰ তেওঁৰ এটা পৰিকল্পনা আছিল। তাৰপিছত আমি দেখিছোঁ যে কাশ্মীৰত সেই সময়ত ৰাণী আছিলে আৰু তেওঁ তাত শাসনভাৰ চলাইছিলে কাশ্মীৰত। আৰু এই কাশ্মীৰৰ ৰাণী আছিলে দিদা, তেওঁ শাসন কৰিছিল আৰু প্ৰায় তেওঁ শাসন 26 বছৰ তেওঁ ৰাজত্ব কৰিছিলে। আৰু এই 26 বছৰ কালত তেওঁ বিভিন্ন ধৰণৰ লোকক সহায় সহযোগিতা কৰিছিল। কিন্তু ইয়াত এটা কথা আমি দেখিবলৈ পাইছোঁ, হিন্দু শ্বাহী ৰাজবংশৰ সৈতে তেওঁৰ প্ৰতিদ্বন্দ্বিতা আছিল, শত্ৰুতা আছিল পুৰণি, আৰু তাৰ ফলত তেওঁ ইয়াত তেওঁলোকক সহায় কৰা নাছিলে। আৰু সেই সহায় নকৰাৰ ফলতে গজনবীতে ইয়াত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিলে, কাৰণ ৰাণীৰ পৰা হিন্দু শ্বাহী ৰজাসকলে কোনো ধৰণৰ সঁহাৰি পোৱা নাছিল আৰু সেই একতাৰ অভাৱতে তেওঁলোকে গজনবীতে প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। আৰু আমি দেখিবলৈ পাইছোঁ যে উত্তৰ ভাৰতত এই বিদেশী যিবিলাক আক্ৰমণকাৰী আছিল, তেওঁলোকৰ বিৰুদ্ধে যিবিলাক বিভাজন আছিল আৰু সেই বিভাজনেই আছিল মূল কাৰণ তেওঁলোকৰ স্থানীয় ৰজাসকলৰ পৰাজয়ৰ কাৰণ। ঠিক এই কাৰণে আমি দেখিবলৈ পাইছোঁ যে এই অঞ্চলত অভিযান যি মামুনে অভিযান কৰিছিল তাৰ প্ৰতিশ্ৰুতিৰ ফলতে সহজ হৈ পৰিছিল, কাৰণ তাত প্ৰত্যাহ্বান স্থানীয়ভাৱে দিবলৈ তেওঁলোকক সহায় কৰিবলৈ কোনো ধৰণৰ প্ৰতিৰোধ ব্যৱস্থা নাছিলে আৰু তেওঁলোকে সহজ হৈছিলে তেওঁলোকে নিজে আগবাঢ়ি যাবৰ কাৰণে। তাৰপিছত আমি দেখিছোঁ যে পঞ্জাবৰ পিছত তেওঁলোকে সম্পদ আহৰণৰ বাবে গংগীয় মালভূমিত তেওঁলোকে আগবাঢ়ি গৈছিল আৰু তেওঁলোকে তাত 3 ধৰণৰ অভিযান তৈয়াৰ কৰিছিল, 3টা অভিযান তৈয়াৰ কৰিছিল আৰু একৰ্ডিংলি আৰু তেনেধৰণে তাত সেই অভিযান সফল কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰি তেওঁলোক আগবাঢ়ি গৈছিল। আৰু আমি দেখিবলৈ পালোঁ যে তেওঁলোকে তাৰপিছতে এই 3টা অভিযানৰ পিছতে বিভিন্ন ধৰণে শাসন কাৰ্য চলাই নিছিলে, লুটপাট চলাই গৈছিলে। আৰু পঞ্জাবৰ পিছত যিটো সম্পদ আহৰণৰ বাবে তেওঁলোকে গংগীয় মালভূমিত আগবাঢ়ি গৈছিল, এই 3টা অভিযানৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিলোঁ। আৰু 10,015 চিট তেওঁলোকে শেষৰ ফালে হিমালয়ৰ পাদদেশৰ ফালে তেওঁলোকে আগবাঢ়ি গৈছিল, যাত্ৰা কৰিছিল। আৰু তাত এজন স্থানীয় ৰাজপুত শাসক আছিল আৰু এই শাসকজনক তেওঁলোকে তেওঁৰ সামন্ততান্ত্ৰিক তেওঁৰ অধীনত তেওঁলোকে লৈ লৈছিলে আৰু বুলচান্দত তেওঁলোকে পৰাজিত কৰিছিলে। ইয়াৰ পিছত তেওঁলোকে আৰু আগবাঢ়ি গৈছিলে ভাৰতৰ বিভিন্ন অঞ্চললৈকে, আৰু তাৰ ভিতৰত আমি দেখিছোঁ মথুৰা আৰু বৃন্দাবন, এই যি 2টা মন্দিৰ চহৰ আছিল তাত বিভিন্ন ধৰণে লুটপাট চলাইছিলে, বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত কৰিছিলে, ক্ষয় ক্ষতি কৰিছিলে আৰু তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। আৰু এই যে আমি 3টা অভিযান তেওঁলোকে তৈয়াৰ কৰা বুলি কৈছোঁ, এইকেইটা তেওঁলোকৰ অভিযানৰ ভিতৰৰে অংশ আছিল। আৰু মথুৰা আৰু বৃন্দাবনৰ 2টা মন্দিৰ চহৰ, 2খন মন্দিৰ চহৰ হয় আৰু তেওঁলোকে তাত বিভিন্ন ধৰণে লুটপাট অব্যাহত ৰাখিছিলে আৰু তাৰ পৰা বিভিন্ন সম্পদ তেওঁলোকে আহৰণ কৰিবলৈ সক্ষম হৈছিলে। এতিয়া আমি চাব যাওঁ যে এই যে তেওঁলোকৰ চমৎকাৰ বিজয় আছিল, বিজয়ৰ পিছত তেওঁলোকে কি কৰিছিলে, কনৌজৰ ৰাজধানী আক্ৰমণ কৰিছিল। কনৌজৰ ফালে তেওঁলোকে আগবাঢ়ি গৈছিলে আৰু ৰাজধানী আক্ৰমণ কৰিছিলে। আৰু তাত সেই সময়ত শাসনকৰ্তা আছিল গুৰ্জাৰা প্ৰতিহাৰাসকল আৰু সেইখন এখন হিন্দুৰ মুখ্য চহৰ বুলি প্ৰতিষ্ঠিত আছিল আৰু প্ৰসিদ্ধি লাভ কৰিছিল, কাৰণ তাত বিভিন্ন ধৰণৰ মঠ মন্দিৰ বা বিভিন্ন ধৰণৰ ধৰ্মীয় চিন্তা চৰ্চা অনুপ্ৰাণিত এখন চহৰ আছিল বা এখন শাসনকৰ্তাৰ অঞ্চল আছিল, যি সময়ত গুৰ্জাৰা প্ৰতিহাৰাসকলে তাত শাসন কৰিছিল আৰু তাৰ কাৰণে তেওঁলোকে প্ৰসিদ্ধি লাভ কৰিছিল। আৰু সেইফালে তেওঁলোকে
আক্ৰমণ কৰিছিল আৰু আগবাঢ়িছিল। আৰু এইটো এটা গংগা উপত্যকাৰে এটা অঞ্চল আছিল আৰু এইটো এটা গংগা উপত্যকাৰ এটা আটাইতকৈ আকৰ্ষণীয় অঞ্চল আছিল আৰু তেওঁলোকে সেই সময়ত সেইফালে অগ্ৰসৰ হৈছিল। তাত যি ৰজা আছিল তেওঁ আৰু কোনো ধৰণৰ প্ৰতিৰোধ নকৰাকৈ তেওঁ চুলতান অহাৰ যেতিয়া খবৰ পাইছিলে, জ্ঞান লাভ কৰিছিলে, তেওঁ নলেজত আহিছিলে, তেওঁ তাৰ পৰা পলাই গৈছিল আৰু এই যিখন মহান গংগা চহৰ আছিল সেই গংগা চহৰত 7টা ফৰ্ট আছিল, 7টা দুৰ্গ আছিলে আৰু এই যিকেইটা ৰজাৰ অনুপস্থিতিত চুলতানে তাত এই 7টা গড় যি ফৰ্ট দুৰ্গ সেই গোটেইকেইটা ধ্বংস কৰিছিল এদিনৰ ব্যৱধানতে। আৰু যিটো প্ৰতিৰোধ ব্যৱস্থা তেওঁলোকে কৰি চলিছিল সেই প্ৰতিৰোধ নকৰাকৈ ৰজাই চুলতানৰ আগমনৰ খবৰ পাই তেওঁ পলাই গৈছিল আৰু তাৰ ফলত চুলতানে আগবাঢ়ি আহিছিল আৰু এই চহৰত যিখন মহান গংগা চহৰ আছিল তাত থকা যিকেইটা 7টা অতি শক্তিশালী ফৰ্ট আছিলে বা দুৰ্গ আছিলে সেইকেইটা ধ্বংস কৰি পেলাইছিলে। তাৰপিছতে ইয়াত বহুত সুন্দৰ সুন্দৰ মন্দিৰ আছিলে, তাৰে ভিতৰত সেইবিলাকো কিন্তু তেওঁলোকে বাদ দিয়া নাছিল, বিভিন্ন ধৰণৰ মন্দিৰবিলাকতো লুটপাট চলাইছিল আৰু এই মন্দিৰবিলাকৰো তেওঁলোকে ধ্বংস কৰিছিল। তাৰপিছতে আমি দেখিবলৈ পাইছোঁ যে তাত চুবুৰীয়া শাসক আছিল আৰু এই যিবিলাক শাসক আছিল তেওঁলোকৰো খুব এটা ফৰ্চুনেট নাছিল, তেওঁলোকৰ খুব এটা ভাগ্য ভাল নাছিলে চুবুৰীয়া শাসকসকল। আৰু তাৰে ভিতৰত আমি দেখিবলৈ পাইছোঁ যে অচিৰ চন্দল ভোৰ, অচি নামৰ অঞ্চলৰ ৰজা চন্দল ভোৰ আছিল, শাসক আছিল। আৰু তাৰপিছত আমি দেখিবলৈ পাওঁ যে চান্দৰাই সৰবাৰ হিন্দু ৰজা, তেওঁ এজন হিন্দু ৰজা আছিল আৰু তাত এখন ৰাজ্য আছিলে আৰু এই ৰাজ্যখন আছিল শিবালিক পাহাৰত বিস্তৃত হৈ আছিল। শিবালিক পাহাৰৰ তেওঁলোকে শাসন কাৰ্য চলাই গৈছিল আৰু সেই ৰজাজনে আছিল তাত চান্দৰাই। তেওঁৰ যিবিলাক ধন আছিল, ধন সংগ্ৰহ আছিল, আৰু বা পাহাৰত বিভিন্ন ধৰণৰ তেওঁলোকৰ সম্পদ আছিল, এই শত্ৰুবিলাকে মাহমুদে তাত আক্ৰমণ কৰিছিল আৰু সেই যি অৰণ্য আছিল সেইফালেদি তেওঁলোকক অনুসৰণ কৰিছিল আৰু তেওঁলোকৰ শাসন ভাৰ নিজৰ হাতলৈ নিবলৈ সক্ষম হৈছিল। তাৰপিছত আমি দেখিবলৈ পাওঁ যে এই যে ভাৰতত লুণ্ঠনৰ পৰা লুণ্ঠন কৰা আৰু উপাৰ্জন কৰা সম্পদ আছিল, এইবিলাক সম্পদ তেওঁলোকে কৰিছিল কি, আমি সেইটো কথা আমি ইয়াত জানিব লাগিব যে ভাৰতত বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰে তেওঁলোকে সম্পদবিলাক লুট কৰি লৈ গৈছিল আৰু এই যিবিলাক শত্ৰু আছিল মধ্য এছিয়াৰ শত্ৰুৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন ধৰণে সহায় কৰিছিল, নিজৰ অৱস্থা সবল কৰি তুলিছিল। তেওঁলোকে আনকি তেওঁলোকৰ সাম্ৰাজ্য ইৰাণত যি সাম্ৰাজ্য আছিল তাত অতিৰিক্তভাৱে তেওঁলোকে সম্প্ৰসাৰণ কৰিছিল, কাৰণ তেওঁলোকৰ হাতত সম্পদ আছিল, ভাৰতৰ পৰা বা পশ্চিম এছিয়াৰ পৰা তেওঁলোকে লুটি লৈছে সম্পদে তেওঁলোকৰ সাম্ৰাজ্য অতিৰিক্তভাৱে তেওঁলোকে সম্প্ৰসাৰণ কৰিছিল আৰু বাগদাদৰ যি খালিফা আছিলে, খালিফাৰ পৰা তেওঁলোকে অধিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। সেইটোৱে তেওঁলোকৰ জয়ৰ স্বীকৃতি হিচাপে তেওঁলোকে বাগদাদৰ খালিফাৰ পৰা স্বীকৃতি লাভ কৰিছিল আৰু নিজৰ সাম্ৰাজ্যত নিজৰ অঞ্চলত তেওঁলোকে অতিৰিক্তভাৱে সম্প্ৰসাৰণ কৰিছিল। তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে 1019 আৰু 1021 চনত যিবিলাক গংগা উপত্যকা তেওঁলোকে আৰু 2টা অভিযান চলাইছিল, আৰু এই অভিযানত কিন্তু তেওঁলোকে খুব বেছি এটা লাভান্বিত হ'ব পৰা নাছিল, বহুত বেছি তেওঁলোকৰ লাভ হোৱা নাছিল। আৰু প্ৰথমটো আছিল ৰাজপুত মিত্ৰতা ভংগ কৰা গংগা উপত্যকা, এটা উপত্যকা আছিল যে প্ৰথমটো তেওঁলোকৰ অভিযান চলোৱা অঞ্চল আছিল যে ৰাজপুত মিত্ৰতা ভংগ কৰা গংগা উপত্যকা। তাৰপিছত আমি দেখিবলৈ পাইছোঁ গোৱালিয়ৰৰ ৰাজপুত ৰজা আছিল আৰু সেই ৰাজপুত ৰজাই মাহমুদৰ বিৰুদ্ধে হিন্দু শাহী সম্ৰাটসকলক সহায় কৰিছিল। এই যে হিন্দু শাহী সম্ৰাটসকলক সহায় কৰিছিল গোৱালিয়ৰৰ ৰাজপুত ৰজাই, তাৰো
তেওঁলোকে প্ৰতিশোধ ল'বলৈ বিভিন্ন ধৰণে চেষ্টা চলাইছিল আৰু মামুৰে হিন্দু চাহীৰ ফলতে চান্দলা শাসকসকলৰ দুয়োকে তেওঁলোকে কি কৰিছিল পৰাজিত কৰিছিল কাৰণ আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে দুটা অভিযান আৰু চলাইছিলে গংগা উপত্যকাত তাৰে ভিতৰত এটাত তেওঁলোকে খুব বেছি লাভৱান নহ'লেও আনটোত কিন্তু পৰাজয় স্থানীয় ৰজাসকলক পৰাজিত কৰিবলৈ সক্ষম হৈছিল আৰু তাৰপিছত আমি দেখিছোঁ যে চান্দলাক ৰাজকীয় বিদ্যাধৰ পৰাস্ত কৰিবলৈ আগবাঢ়ি গৈছিল আৰু দুয়োৰে মাজত একো নিৰ্ণয় কিন্তু হোৱা নাছিল আমি একো নিৰ্ণয় ফলাফল দেখিবলৈ পোৱা নাছিলোঁ আৰু মাহমুদে বিদ্যাধৰৰ পৰা এটা নামমাত্ৰা এটা মাননি এটা গ্ৰহণ কৰিছিল আৰু তাৰ পৰা তেওঁ শাসনভাৰ চলাই নিবলৈ অনুমতি প্ৰদান কৰিছিল এতিয়া আমি ইয়াৰ পৰা এইটো বুজিব পাৰিম যে উত্তৰ ভাৰতত পঞ্জাবৰ বাহিৰত আমি দেখিবলৈ পাইছোঁ মাহমুদৰ এনে সাম্ৰাজ্যৰ সম্প্ৰসাৰণ কৰিছিল আৰু তেওঁলোকে সম্প্ৰসাৰিত কৰিছিল কিন্তু তেওঁলোকৰ অভিযানৰ বিশেষ একো এটা তেওঁলোকৰ তেনেধৰণৰ সাংঘাতিক এটা লক্ষ্য নাছিল তেওঁলোকৰ মূল লক্ষ্যটোৱে আছিল যে সম্পদ লুণ্ঠন কৰিব লাগিছিল আৰু তেওঁলোকে সেইবিলাক সম্পদ আহৰণ কৰি তেওঁলোকে নিজৰ দেশলৈ লৈ যাব বিচাৰিছিল আৰু ৰাজ্যসমূহৰ ওপৰত তেওঁলোকে বিভিন্ন ধৰণে এই অঞ্চলত তেওঁলোকৰ শক্তি তেওঁলোকে প্ৰদৰ্শন কৰিছিল আৰু তাৰবিলাক যি আমি দুৰ্গৰ কথা কৈছোঁ বিভিন্ন ধৰণৰ দুৰ্গ হওক বা মন্দিৰ হওক আমি দেখিবলৈ পাইছোঁ তেওঁলোকে সেইবিলাক ধ্বংস কৰিছিল তেওঁলোকে তাত বিভিন্ন ধৰণৰ অভিযানৰ চলাই গৈছিল আৰু সম্পূৰ্ণৰূপে আনকি তেওঁলোকে শক্তিশালী চাহী আৰু চান্দেলা অঞ্চলত ধ্বংস কৰিছিল আমি ইতিমধ্যে কৈছোঁ যে শক্তিশালী চাহী আৰু চান্দেলা অঞ্চলত তেওঁলোকে ধ্বংস কৰি পেলাইছিল গতিকে তেওঁলোকৰ যিটো প্ৰসাৰ বা তেওঁলোকৰ যিটো অভিযানৰ লক্ষ্য আমি এইকাৰণে ক'ব খুজিছোঁ যে তেওঁলোকৰ অভিযানৰ লক্ষ্য ইয়াতে সম্প্ৰসাৰণৰ কথাটো বিশেষভাৱে উল্লেখ কৰিব নোৱাৰি কাৰণ তেওঁলোকৰ মূল উদ্দেশ্যই আছিল যে তেওঁলোকে সম্পদ আহৰণ কৰা লুণ্ঠন কৰা গতিকে অন্যথা তেওঁলোকৰ যদি সাম্ৰাজ্য বিস্তাৰ কৰাৰ উদ্দেশ্য থাকিলেহেঁতেন বা সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্য থাকিলেহেঁতেন তেওঁলোকে তাৰ পৰা এই যিবিলাক মানে স্থায়ী সম্পদ সেইবিলাক ধ্বংস নকৰিলেহেঁতেন আৰু তেওঁলোকৰ নিজৰ শাসন কাৰ্য চলাই গৈছিল কিন্তু তেওঁলোকৰ সেইটো উদ্দেশ্য নাছিল আৰু সেইকাৰণে তেওঁলোকে শাসনকৰ্তাসকলে যিমান পাৰে ইয়াৰ পৰা সম্পদ আহৰণ কৰিবলৈ যত্ন কৰিছিল আৰু সেইবিলাক নিজৰ দেশলৈ লৈ গৈছিল তাৰপিছত আমি দেখিবলৈ পালোঁ যে মাহমুদৰ যিটো অন্তিম মুখ্য অভিযান তেওঁ চলাইছিল সেইটো গুজৰাটৰ পশ্চিম উপকূলত তেওঁলোকে সেইটো অভিযান চলাইছিল পশ্চিম উপকূলৰ সৌৰাষ্ট্ৰৰ যিটো সোমনাথ মন্দিৰ 1000 খ্ৰীষ্টাব্দত তেওঁলোকে অভিযান চলাইছিল এইটো হ'ল শেষৰ অতি মুখ্য অভিযান আছিল তেওঁৰ শাসনকালৰ অতি মুখ্য অভিযান আছিল আৰু সেইটো হৈছিল সোমনাথ মন্দিৰ এইটো তেওঁ ৰাজস্থানৰ থাৰ মৰুভূমি লৈছিল এই যিটো ৰাস্তা যিফালেদি তেওঁলোকে অভিযান চলাই গৈছিল সেইটোৱে তেওঁলোকক ৰাজস্থানৰ থাৰ মৰুভূমিলৈকে লৈ গৈছিল আৰু মৰুভূমিৰ কথাটো বিভিন্ন অসুবিধা থাকে আমি জানো এইটো কথা আৰু মৰুভূমিত যুদ্ধ দিয়াটো ইমান সহজ নহয় অতি জটিলতা থাকে আৰু মৰুভূমি নিজে নিজৰ প্ৰতিৰোধ গঢ়ি তোলে এইটো ৰাজস্থানৰ থাৰ মৰুভূমি লোৱা বুলি আমি ক'লোৱে আৰু যিটোৱে আগতে বেছিভাগ যি আক্ৰমণকাৰী আছিল ইয়াত অভিযান চলাবলৈ বাধা দিছিল ইয়াত অভিযান চলোৱাটো ইমান সহজ নাছিল ইমান আগবাঢ়ি যোৱাটো সহজ নাছিল কাৰণ মৰুভূমিত বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তাৰপিছত আমি দেখিবলৈ পাম যে তেওঁলোকে যিটো সফল সামৰিক অভিযানৰ যিটো শক্তি আছিল আৰু পৰিমাণে তেওঁলোকৰ সৈন্যসকলৰ সন্মুখীন হোৱা যিবিলাক অসুবিধা আছিল তাৰপিছতে তেওঁলোকে বিভিন্ন ধৰণৰ এইবিলাক প্ৰত্যাখ্যান কৰা নাছিলে কিন্তু তাত বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে তেওঁলোকৰ যিটো বাহিনী অবিশ্বাসী গাইড দ্বাৰা বিপথে তেওঁলোকক পৰিচালনা কৰা হৈছিল বুলি কৈছিলে আৰু তাত যিহেতু মৰুভূমি আছিল কাৰণ তেওঁলোকক বিভিন্ন ধৰণে প্ৰলোভিত কৰা হৈছিলে বিভিন্ন ধৰণে যিহেতু মৰুভূমিত ইমান সহজ নাছিল তেওঁলোকক মিছলিড কৰা হৈছিল আৰু তাত পানীৰ অভাৱ হৈছিল
আৰু তাত যথেষ্ট সংখ্যক তেওঁলোকৰ পুৰুষ যিবিলাক সৈনিক আছিল পানীৰ অভাৱৰ কাৰণে মৃত্যু হৈছিল। আৰু এই যিটো অভিযানত তেওঁলোকে বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছিল। তেওঁলোকে আগবাঢ়িব পৰা নাছিল, কাৰণ সৈন্যৰ যেতিয়া মৃত্যু হ'ব নিশ্চিতভাৱে তেওঁলোকৰ বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব। আৰু এইটোৱে হয়তো প্ৰকৃতিৰ দিয়া এক প্ৰকাৰৰ বাধা আছিল। আৰু এই বাধাৰ ফলত তেওঁলোকে যিমান আগবাঢ়িব পৰা লাগিছিল সিমান আগবাঢ়িব পৰা নাছিল, কাৰণ মৰুভূমিত সদায় বিভিন্ন ধৰণৰ অসুবিধা দেখিবলৈ পোৱা যায়। আৰু তাত যিবিলাকে তেওঁলোকৰ লিড লৈছিল, যিবিলাকে আগবঢ়াই লৈ গৈছিল, তেওঁলোকে বিপথে পৰিচালিত কৰিছিল। আৰু বিপথে পৰিচালনাৰ ফলত তেওঁলোকে যিফালে বা যি ৰাস্তাত উপনীত হ'ব লাগিছিলে সেই ৰাস্তাত তেওঁলোকে উপনীত হ'ব পৰা নাছিল, কাৰণ তাত মৰুভূমিত ৰাস্তা চিনি পোৱাটো ইমান সহজ নহয়। আৰু মিছগাইডৰ ফলত তেওঁলোকৰ ইচ্ছাকৃতভাৱে তেওঁলোকে মিছগাইড কৰিছিলে। আৰু সেই সময়ত তেওঁলোকৰ এই মৰুভূমিত বহুত যোদ্ধাৰ মৃত্যু হৈছিল। আৰু মৃত্যুৱে তেওঁলোকক বহুত অসুবিধাত পেলাইছিল। আৰু তাত যিবিলাক জীয়াই আছিল, তাত বিভিন্ন ধৰণৰ জাতসকলৰ হাতত তেওঁলোকে পৰাজিত হ'ব লগা হৈছিল। আৰু যিবিলাক ক্লান্ত সৈন্য আছিল তেওঁলোকক বিভিন্ন সময়ত তেওঁলোকে খং উঠিছিল, ক্লান্ত হৈ গৈছিল, ভাগৰুৱা হৈ গৈছিল। আৰু তেওঁলোকৰ যিবিলাক লুণ্ঠিত ভৰ্তি বস্তু আছিল সেইবিলাক তাত ৰাখি দিয়া হৈছিলে, কাৰণ তেওঁলোকৰ অধিকাংশৰ মৃত্যু হৈছিল, বহুতে ক্লান্ত হৈছিলে। আৰু তাৰ জাতসকলে বিভিন্ন ধৰণে তেওঁলোকক প্ৰৰোচিত কৰিবলৈ সক্ষম হৈছিল। আৰু সেই বছৰ এটা শেষ হোৱাৰ আগতে এই মাহমুদে শেষবাৰৰ বাবে তেওঁৰ সৈন্যসকলক ভাৰতলৈ লৈ গৈছিল। তেওঁলোকে ভাৰতলৈ লৈ গৈছিল আৰু যিবিলাক বিৰোধী আৰু প্ৰতিবাদকাৰী শক্তি আছিল সেইবিলাকক তেওঁলোকে শাস্তি দিবৰ কাৰণে আগবাঢ়ি আহিছিল। কাৰণ তেওঁলোকৰ খং উঠিছিল, তেওঁলোকে বিভিন্ন ধৰণে লুণ্ঠিত হৈছিল আৰু বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল। বৈধ সৈন্যৰ আনকি মৃত্যু হৈছিল। আৰু তাৰ এটা প্ৰতিৰোধ ল'বলৈ, তেওঁলোকে শাস্তি দিবলৈ তেওঁলোকে মাহমুদে আৰু এবাৰ এই শক্তিবিলাকক শাস্তি দিবৰ কাৰণে তেওঁ সৈন্য লগত লৈ আহিছিল। আৰু যিবিলাক সূত্ৰ অনুসৰি যিবিলাক চ'ৰ্চ আছে তাৰ পৰা গম পোৱা মতে তেওঁ মুলতানত এটা ফ্লিট নিৰ্মাণ কৰিছিল, মুলতান নামৰ জেগাত, যিটো বৰ্তমান এতিয়া আমাৰ পাকিস্তানত আছে। আৰু ইয়াক স্পাইক আৰু মেৰামেৰে সজ্জিত কৰিছিল। আৰু তাত তেওঁলোকে কি কৰিছিলে, 20জন ধনুধৰ ৰাখিছিল। 20 নাম্বাৰ্ছ মানে ধনুধৰ আৰ্চাৰ তেওঁলোকে ৰাখিছিল। আৰু কোৱা হয় যে 1400 তেওঁ নাও আছিলে। আৰু এইবিলাক চলাবৰ কাৰণে তেওঁলোকৰ বিৰোধী শক্তিসমূহক পৰাজিত কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ সৈন্য ৰাখিছিল। আৰু এই সৈন্যৰ শক্তি সংখ্যা 4000 বুলি কোৱা হৈছে। এতিয়া কিমান দূৰ সত্য সেই সময়ত এইবিলাক যে আছিলে, আমি কোৱাটো অতি কঠিন হ'ব। আৰু তাত বিভিন্ন ধৰণৰ জাহাজবিলাক তেওঁলোকে ডুব যোৱাই দিছিল বা জ্বলাই দিছিল। তো এনেধৰণে পৰিকল্পনা কৰি বিভিন্ন ধৰণৰ ধনুধৰ হাতত ৰাখিছিলে, বা 1400খন নাও এই যুদ্ধত ৰাখিছিলে। তাত বিভিন্ন ধৰণৰ বোমা ৰাখিছিলে তেওঁলোকে, আৰু জাতৰ বিভিন্ন সৈন্য তেওঁলোকে ৰাখিছিলে। আৰু এই সৈন্যৰ সংখ্যা 4000 বুলি কোৱা হৈছিলে। আৰু বিভিন্ন ধৰণে প্ৰত্যাক্ৰমণ কৰিবলৈ সক্ষম হৈছিলে। এতিয়া আমি যদি চাব যাওঁ আন এটা কথালৈ, যে এই বিৱৰণবোৰ আমাৰ এনেকুৱা লাগে যে মন গঢ়া হ'ব পাৰে, অতিৰঞ্জিতও হ'ব পাৰে। কাৰণ আমি দেখিবলৈ পাইছোঁ যে প্ৰথমতে যিটো সিন্ধুত কেতিয়াও ইমান নাও নাছিল বুলি কোৱা হৈছে, ইমান থাকিব নোৱাৰে বুলি কোৱা হৈছে প্ৰথমতে। কাৰণ তাত আগৰ সময়ত ইমান নাও দেখিবলৈ পোৱা নাছিলে, গতিকে যুদ্ধত ইমান ব্যৱহাৰ হোৱা নাছিলে। সেইকাৰণে এইটো মনে কৰা বা অতিৰঞ্জিত
হ'ব পাৰে বুলি অনুমান কৰা হৈছে। আৰু দ্বিতীয়তে কি হৈছে, এই যে পৰ্বত জনজাতিসকলে সাধাৰণতে নৌযুদ্ধত পাৰদৰ্শী নহয়। এই পৰ্বতত থকা যিবিলাক জনজাতি আছে, সেই যিবিলাক জনজাতিৰ ইয়াত নাম উল্লেখ কৰা হৈছে, তেওঁলোকে সাধাৰণতে নৌযুদ্ধত পাৰদৰ্শী নহয় বুলি কোৱা হৈছে। যে নৌযুদ্ধত যদি তেওঁলোকে পাৰদৰ্শী নহয়েই, তেওঁলোকক নৌযুদ্ধত কেনেকৈ লগাই পেলাই তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিলে, সেইটো এটা সন্দেহৰ আৱৰ্তন। সেইকাৰণে এই মূল দুটা কথা। প্ৰথমটো হ'ল এই সিন্ধুত কেতিয়াও ইমান বৰ নৌযুদ্ধত পাৰদৰ্শী নহয় বুলি কোৱা হৈছে। আৰু সেইকাৰণে এই দুটা কথাৰ ওপৰত ভিত্তি কৰি এই কথাখিনি যে মানে সত্য নহয় বুলি বা মনে কৰা বুলি বা অতিৰঞ্জিত বুলি ক'ব বিচাৰিছে। আৰু এই জাতসকলৰ পৰা প্ৰতিশোধ তেওঁলোকে লৈছে, বা ভূমি বা পানীৰ দ্বাৰাই হওক তেওঁলোকে গাজনীলৈ উভতি আহে, য'ত 4 বছৰৰ পিছত তেওঁলোকৰ 1030 চনত তেওঁৰ মৃত্যু হৈছিল। 1030 চনত তেওঁৰ মৃত্যু হৈছে বুলি কোৱা হৈছে। গতিকে এই যিটো তেওঁলোকৰ আক্ৰোশ বা তেওঁলোকৰ খং, সেইটো দেখাবলৈ বিভিন্ন প্ৰকাৰে ভাৰতলৈকে আকৌ আহি তেওঁলোকে পৰাজয়ৰ পতাক তুলিবলৈ আহিছিল। আৰু উভতি যোৱাৰ সময়ত তেওঁলোকে বিভিন্ন ধৰণে প্ৰতিশোধ লৈ, জাতসকলৰ পৰা প্ৰতিশোধ লৈ পেলাই তেওঁলোকে জলপথ বা স্থলপথেৰে তেওঁলোকে ৰিটাৰ্ণ হৈছিলে, গজনীলৈ উভতি গৈছিলে। আৰু ঠিক তাৰ 4 বছৰৰ পিছতে সম্ৰাটৰ শাসনকৰ্তাৰ মৃত্যু হোৱা বুলি কোৱা হৈছে। আৰু মৃত্যু হোৱা সময়টো হৈছে 1030 চনত। তাৰপিছত আমি এতিয়া যদি আৰু কিছু কথা ক'বলৈ যাওঁ, তেওঁ এজন সাহসী যোদ্ধা আছিল বুলি কোৱা হৈছে। তেওঁ এজন যথেষ্ট সাহসী যোদ্ধা আছিল, যাৰ যথেষ্ট সামৰিক ক্ষমতা আছিল আৰু ৰাজনৈতিক তেওঁৰ প্ৰাপ্তি আছিল নিশ্চিত ৰূপে। তেওঁ গজনী বা গজনীৰ নামত সৰু ৰাজ্যখনৰ বিশাল এটা ধনী সাম্ৰাজ্যলৈকে পৰিৱৰ্তিত কৰিছিল। আৰু তেওঁ আফগানিস্তানৰ বেছিভাগ অংশ বা ইৰাণ আৰু ভাৰতীয় উপমহাদেশৰ উত্তৰ পশ্চিম অংশ তেওঁৰ অধীনলৈকে নিবলৈ সক্ষম হৈছিল। তাৰ বাহিৰেও যদি আমি ক'ব যাওঁ, সমদক্ষতাও তেওঁ যথেষ্ট আছিল। আৰু গজনভিদ সাম্ৰাজ্যত যিটো পাৰ্চী সাহিত্যৰ পৃষ্ঠপোষকতাও আছিল, তেওঁ সাহিত্যৰ প্ৰতিও তেওঁ আগ্ৰহী আছিল। আৰু আমি তাৰ পৰা দেখিবলৈ পাওঁ যে সামনিত, বুখাৰা আৰু খোৰাচানৰ যিটো সংস্কৃতি তেওঁ এটা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছিল। আৰু তেওঁ গজনীত যিবিলাক কবি আছিল, এই কবিসকলক তেওঁ আমন্ত্ৰিত কৰিছিল আৰু তেওঁলোকৰ পাৰ্চী শিক্ষালৈ ৰূপান্তৰিত কৰিছিল। আৰু তাত যিবিলাক লেখক আছিল, সেই লেখকসকলৰ ভিতৰত বিভিন্ন ধৰণৰ লেখক আছিল। আৰু লেখকসকলৰ ভিতৰত আমি নাম উল্লেখ কৰিব পাৰোঁ যে ফিৰদৌছী এজন বিখ্যাত লেখক আছিলে। তাৰপিছতে আমি আলবেৰুনীৰ নাম ল'ব পাৰোঁ। আলবেৰুনীৰ নাম বুৰঞ্জীত সুন্দৰভাৱে লিপিবদ্ধ কৰা হৈছে, বিভিন্ন ধৰণে তাৰ বিৱৰণ দিয়া আছে। আলবেৰুনীৰ কথা বিভিন্ন ধৰণৰ বিৱৰণ পোৱা যায়। তাৰপিছত আমি আন এজনৰ নাম জানিব পাৰোঁ, উজাৰি এজন বিশিষ্ট ব্যক্তি আছিলে। তাৰপিছত আমি দেখিবলৈ পাওঁ যে উনচুৰি আৰু বিভিন্ন ধৰণৰ কবি, সাহিত্যিক বা সংস্কৃতিবান লোক তাত দেখিবলৈ পোৱা যায়। তেওঁৰ দ্বাৰা বিভিন্ন ধৰণৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠান তাত প্ৰদৰ্শন কৰা হৈছিল। আৰু তেওঁৰ ৰাজ্যত তেওঁ বজাই ৰাখিছিল তেওঁৰ এই মহিমা। আৰু গজনীত তেওঁৰ বিভিন্ন অঞ্চলত যি ভাৰতৰ অভিযানৰ পৰা তেওঁলোকে লুণ্ঠন কৰি নিয়া সম্পদ আছিল, আৰু সেই সম্পদবিলাক তাত সাম্ৰাজ্য সম্প্ৰসাৰণ কৰিছিল। আৰু এইবিলাক কাৰণতে তেওঁলোকে সম্প্ৰসাৰণ কৰিবলৈ সম্ভৱ হৈছিল আৰু সম্পদ আহৰণ কৰিছিল।